টেক্সিন আছামিজৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজিৰ ভিডিঅ'টিত আমি মাইক্ৰ'ছফ্ট ৱৰ্ডৰ পেজ ছেটআপ আৰু টেক্সট ফৰমেটিঙৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম। গতিকে আহক ভিডিঅ'টি আৰম্ভ কৰোঁ। ইয়াৰ পূৰ্বৰ ভিডিঅ'টিত আমি মাইক্ৰ'ছফ্ট ৱৰ্ডৰ উইণ্ড'খনৰ বিভিন্ন ধৰণৰ কম্পনেণ্টছবিলাকৰ বিষয়ে আলোচনা কৰিছিলোঁ। যদিহে ভিডিঅ'টি বৰ্তমানলৈকে চোৱা নাই তেনেহ'লে ওপৰৰ আই বাটনত দিয়া লিংকৰ পৰা আপোনালোকে ভিডিঅ'টি চাব পাৰিব। এতিয়া প্ৰথমতে আমি যেতিয়া এটা ডকুমেণ্ট ক্ৰিয়েট কৰিবলৈ যাম, আমি প্ৰথম চিন্তা কৰিব লাগিব আমি তাৰ সাইজটো কিমান ল'ম, অৰ্থাৎ আমি কিমান সাইজৰ পেপাৰত আমি ডকুমেণ্টটো প্ৰিণ্ট আউট উলিয়াম। আমি জানো যে বজাৰত বিভিন্ন সাইজৰ পেপাৰ উপলব্ধ, যেনে A4 সাইজ, A5 সাইজ, লিগেল সাইজ। গতিকে আমি প্ৰথমতে থিৰাং কৰিব লাগিব যে আমি কিমান সাইজৰ পেপাৰত ডকুমেণ্টটো প্ৰিণ্ট আউট উলিয়াম। সাধাৰণতে আমি দেখা যায় যে ডিফল্ট যিটো সাইজ A4 সাইজতে আমি টাইপ কৰা দেখা যায়, আৰু পিছত প্ৰিণ্ট আউট উলিয়াবৰ সময়ত যেতিয়া পেপাৰ সাইজটো বেলেগ হৈ যায় তেতিয়া কি হয়, গোটেই এলাইনমেণ্টটো বা ছেটিংটো চেঞ্জ হৈ যায়। তেতিয়া কিছু অসুবিধা সলনি হয় বা কিছু সময়ৰ প্ৰয়োজন হয় পুনৰ ছেটিংটো কৰিবৰ বাবে। গতিকে প্ৰথমতে যদি আমি থিৰাং কৰি ল'ব পাৰোঁ যে পেপাৰ সাইজটো কিমান ল'ম, তেনেহ'লে আমাৰ পিছত কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহ'ব। গতিকে প্ৰথমতে আমি ঠিক কৰি ল'ব লাগিব যে পেপাৰ সাইজটো কিমান ল'ম। গতিকে পেপাৰ সাইজটো ঠিক কৰিবৰ কাৰণে আপুনি কি কৰিব লাগিব, পেজ লেআউট টেবলৈ যাব লাগিব। পেজ লেআউট টেবত আপোনালোকে দেখিবলৈ পাইছে সাইজ অপশ্যন আছে। পেজ ছেটআপ গ্ৰুপৰ ভিতৰত সাইজ অপশ্যনত ক্লিক কৰিলে দেখা পাব বিভিন্ন ধৰণৰ সাইজ ইয়াত আছে। লেটাৰ সাইজ, টেবলইড সাইজ, লিগেল সাইজ আছে, এক্সিকিউটিভ সাইজ আছে। A4 সাইজটো আমাৰ ডিফল্ট সাইজ, গতিকে A4 চিলেক্ট হৈ আছে। গতিকে ইয়াৰ পৰা আপোনালোকে পেপাৰৰ সাইজটো চিলেক্ট কৰি ল'ব পাৰিব। মোৰ পেপাৰ সাইজ অপশ্যনত ক্লিক কৰিলে আৰু বিভিন্ন ধৰণৰ পেপাৰৰ সাইজ ইয়াত আপোনালোকে পাব। গতিকে ইয়াত দেখা পাইছে ইয়াতো আছে পেপাৰৰ সাইজ, ইয়াৰ পৰা আপোনালোকে বেলেগ পেপাৰৰ সাইজো চিলেক্ট কৰি ল'ব পাৰিব। গতিকে পেপাৰ সাইজটো চিলেক্ট কৰি ল'লোঁ। মোৰ A4 সাইজে আছে, গতিকে A4 ল'ম। 2 নম্বৰ কথা আমি চিন্তা কৰিব লাগিব, আমি লেণ্ডস্কেপত আমি প্ৰিণ্ট টাইপ কৰিম নে আমি পৰ্ট্ৰেটত টাইপ কৰিম। পৰ্ট্ৰেট মানে যিটো থিয় হৈ থাকে, মই মিনিমাইজ কৰি আপোনালোকক দেখুৱাইছোঁ, নট মিনিমাইজ, মই জুম আউট কৰি আপোনালোকক দেখাই দিছোঁ যে এইখন মোৰ থিয় হৈ আছে। থিয় কৰি যদি আমি লওঁ তেতিয়াহ'লে তাক কয় পৰ্ট্ৰেট, আৰু যদি পথালিকৈ আপুনি কিবা লিখিব বিচাৰে তেনেহ'লে তাক আমি কওঁ লেণ্ডস্কেপ। গতিকে সেইটো চেঞ্জ কৰিবৰ কাৰণে আমি যাব লাগিব, অৰিয়েণ্টেশ্যন অপশ্যন আছে, অৰিয়েণ্টেশ্যনত ক্লিক কৰিব লাগিব। তাত দুটা অপশ্যন আছে দেখিছোঁ, পৰ্ট্ৰেট চিলেক্ট হৈ আছে। বাই ডিফল্ট সদায় পৰ্ট্ৰেট চিলেক্ট হৈ থাকে। লেণ্ডস্কেপ কৰিবলৈ হ'লে আমি লেণ্ডস্কেপত ক্লিক কৰাৰ লগে লগে দেখা পাইছে যে মুখখন পথালি হৈ গৈছে। গতিকে মই ডিফল্ট যিটো পৰ্ট্ৰেটে ৰাখিম। এতিয়া মই জুম ইন কৰি লওঁ। তাৰ পাছতে 3 নম্বৰ কথা হ'ল আমি তাৰ মাৰ্জিনটো অত্যন্ত গুৰুত্বপূৰ্ণ কথা। আমি ইয়াৰ পূৰ্বৰ ভিডিঅ'ত মই কৈছিলোঁ যে ৰুলাৰ দুডালৰ সহায়ত আমি মাৰ্জিন ছেটআপ কৰিব পাৰোঁ। যিডাল আমাৰ পথালিকৈ আছে হৰাইজণ্টেল ৰুলাৰ, তাৰ সহায়ত আমি লেফ্ট আৰু ৰাইট মাৰ্জিনটো আমি ছেটআপ কৰিব পাৰিম। আৰু যিডাল আমাৰ থিয়কৈ আছে ভাৰ্টিকেল ৰুলাৰ, তাৰ সহায়ত আমি টপ মাৰ্জিন আৰু বটম মাৰ্জিন আমি চিলেক্ট কৰিব পাৰিম। এতিয়া মাৰ্জিনডাল আমি কিদৰে চেঞ্জ কৰিব পাৰোঁ তাকো মই দেখুৱাই দিব বিচাৰিছোঁ। তাৰ কাৰণে আমি বহুত অপশ্যন আছে। আপুনি প্ৰথমতে পেজ ছেটআপ টেবৰ ভিতৰত মাৰ্জিন অপশ্যন দেখা পাইছে, তাত ক্লিক কৰিব পাৰে। তাত বিভিন্ন ধৰণৰ ৰেডিমেড মাৰ্জিন আপুনি দেখিবলৈ পাইছে, তাৰ পৰা আপুনি মাৰ্জিন চিলেক্ট কৰিব পাৰে। নেৰ' মাৰ্জিন যদি চিলেক্ট কৰি দেখিব ঠেক হৈ গৈছে, মাৰ্জিনটো কমি গ'ল। এতিয়া যদি মই আগৰ নৰ্মেল মাৰ্জিনটো লওঁ দেখিছে সি আকৌ বাঢ়ি গ'ল। আপুনি সেইদৰে ল'ব পাৰে, নহ'লে আৰু এটা অপশ্যন আছে একেবাৰে তললৈ যদি যায় কাষ্টম মাৰ্জিন অপশ্যন আছে, তাত ক্লিক কৰি ইয়াৰ পৰা আপুনি মাৰ্জিন ছেটআপ কৰিব পাৰে। টপ মাৰ্জিন আপোনাক কিমান লাগে, বটম মাৰ্জিন কিমান লাগে, লেফ্ট কিমান লাগে, ৰাইট কিমান লাগে। গতিকে সেইদৰে আপুনি ইয়াৰ পৰা মাৰ্জিন চিলেক্ট কৰিব পাৰিব। ইয়াৰ পৰা আপুনি অৰিয়েণ্টেশ্যনো চিলেক্ট কৰিব পাৰিব। পেজেছ আপুনি চাব পাৰে, মাল্টিপল পেজেছ, মিৰ'ৰ, বিভিন্ন ধৰণৰ পেজেছ ছেটআপ আপুনি ইয়াৰ পৰা চেঞ্জ কৰি ল'ব পাৰিব। আৰু ইয়াত প্ৰিভিউটো দেখুৱাব, যেতিয়া আপুনি মাৰ্জিন চিলেক্ট কৰিব ইয়াত আপোনাৰ প্ৰিভিউটো দেখুৱাই থাকিব কিমান আপোনাৰ চিলেক্ট হৈছে। আৰু সেই মাৰ্জিনটো আপুনি যদি অকল পাৰ্টিকুলাৰ পেজখনৰ কাৰণে এপ্লাই কৰিব বিচাৰে নে গোটেই ডকুমেণ্টটোৰ কাৰণে এপ্লাই কৰিব বিচাৰে, ইয়াৰ পৰা আপুনি চিলেক্ট কৰি ল'ব পাৰিব। আৰু আপুনি মেনুৱেলিও তাক কৰিব পাৰে। তাৰ কাৰণে আপুনি কি কৰিব লাগিব, আপোনাৰ মাউচৰ কাৰ্চৰটো, এতিয়া প্ৰথমতে এটা কথা মই এইখিনিতে ক'লোঁ, এই যে আমি দেখিছোঁ এইটো ডম্বৰুটোৰ নিচিনা যিটো চিম্বল, মই ডম্বৰু বুলিয়ে কৈছোঁ, এইটোৰ সহায়ত আমি টেব ইণ্ডেণ্ট আমি চিলেক্ট কৰিব পাৰোঁ। টেব ইণ্ডেণ্ট কি বস্তু মই নিশ্চয় পিছৰ ভিডিঅ'বিলাকত জনাম। এতিয়া ইণ্ডেণ্টেশ্যনৰ কাৰণে এইটো ব্যৱহাৰ কৰা হয়। এতিয়া সদ্যহতে তাক একেবাৰে তলৰ যিটো স্কুৱেৰটো দেখিছে অকণমানি, স্কুৱেৰটোলৈ যদি মাউচ কাৰ্চৰটো নিয়ে লেফ্ট ইণ্ডেণ্ট বুলি দেখুৱাইছে, তাত ক্লিক কৰি তাক আমি অগা পিছা কৰিব পাৰোঁ। যেতিয়া তাক মই যি ঠাইলৈ লৈ যাম মোৰ ইনচাৰ্চন পইণ্টটো তালৈ গুচি যোৱা আপুনি দেখিবলৈ পাব, গুচি গৈছে। এতিয়া মই আঁতৰাই লৈছোঁ, আঁতৰাই ল'লে সুবিধা হয়, আঁতৰাই নল'লেও হ'ব। এতিয়া যদি আপুনি মাউচৰ কাৰ্চৰটো ইয়াত প্লেচ কৰি দেখিছে ডাবল হেডেড এৰ' হৈছে, এতিয়া আপুনি ক্লিক কৰি ড্ৰেগ কৰি আপুনি মাৰ্জিনটো কম বেছ কৰিব পাৰিব।
আপুনি বেছি কৰিব পাৰিব, কমো কৰিব পাৰিব, নিজৰ ইচ্ছামতে তাক আপুনি ৰাখিব পাৰিব। এইদৰে আমি মাৰ্জিন ছেটআপ কৰি ল'ব পাৰোঁ। এতিয়া সদ্যহতে মই ইমানটো মাৰ্জিনে ৰাখিম। যদি আপুনি পেজখনত বৰ্ডাৰ দিব বিচাৰে তেনেহ'লে এটা অপশ্যন আছে, আপুনি পেজ লেআউট টেবৰ ভিতৰতে পাব পেজ বৰ্ডাৰ। গতিকে পেজ বৰ্ডাৰ অপশ্যনত ক্লিক কৰাৰ লগে লগে দেখা পাব ইয়াত বিভিন্ন ধৰণৰ বৰ্ডাৰ আছে, যিটো বৰ্ডাৰ আপোনাৰ পচন্দ হয়। দেখিছে ইয়াত বিভিন্ন বৰ্ডাৰ আছে। স্ক্ৰল ডাউন কৰাৰ লগে লগে যিটো বৰ্ডাৰ আপোনাৰ দিবলৈ মন যায় বৰ্ডাৰটো আপুনি এপ্লাই কৰিব পাৰে। মই দেখুৱাই দিছোঁ এটা বৰ্ডাৰ, এইটো বৰ্ডাৰ মই চিলেক্ট কৰিছোঁ। ঠিক আছে, বৰ্ডাৰটো চাইজো আপুনি চিলেক্ট কৰিব পাৰিব। ইয়াৰ পৰা 3pt চিলেক্ট হৈছে, ডিফল্ট চাইজ এইটো, ইয়াত আপুনি চেঞ্জ কৰিব নোৱাৰিব। গতিকে কিছুমান বৰ্ডাৰৰ চাইজটো চেঞ্জ কৰিব পৰা নাযায়। কালাৰ যদি আপুনি দিব বিচাৰে ইয়াৰ পৰা বেলেগ কালাৰ দিব পাৰে, ৰেড কালাৰ মই দিছোঁ। ঠিক আছে, এতিয়া আপুনি যদি অ'কে অপশ্যনত ক্লিক কৰে তেনেহ'লে দেখিব আপোনাৰ পেজখনত বৰ্ডাৰ আহিছে। গতিকে এইদৰে আমি বৰ্ডাৰো দিব পাৰোঁ। এতিয়া বৰ্ডাৰটো গুচাবৰ কাৰণে আমি পুনৰ পেজ বৰ্ডাৰ অপশ্যনলৈ যাব লাগিব। এতিয়া ইয়াত আপুনি কি কৰিব লাগিব, নান অপশ্যনটো দেখা পাইছে, নান অপশ্যনত ক্লিক কৰিব লাগিব। ক্লিক কৰি অ'কে ক্লিক কৰাৰ লগে লগে বৰ্ডাৰ আঁতৰি গৈছে। সদ্যহতে মই বৰ্ডাৰ এপ্লাই নকৰোঁ, আপোনালোকে ইচ্ছা কৰিলে বৰ্ডাৰ এপ্লাই কৰিব পাৰিব। যদি আপুনি পেজখনৰ কালাৰটো চেঞ্জ কৰিব বিচাৰে তেনেহ'লে পেজ কালাৰ অপশ্যন আছে। পেজ কালাৰ আপুনি যিটো দিবলৈ ইচ্ছা কৰে ইয়াৰ পৰা আপুনি পেজ কালাৰ দিব পাৰিব। সদ্যহতে মই হোৱাইট কালাৰে ৰাখিম। ৱাটাৰমাৰ্ক অপশ্যনটো এইখিনিতে আছে, মই দেখা পাইছোঁ যিহেতু মই আপোনালোকক কৈ থৈ যাওঁ। ৱাটাৰমাৰ্কটো আমি সকলোৱে হয়তো জানো, আমি পেপাৰখনৰ তলত এটা লাইটকৈ এটা আমি আখৰ দিব পাৰোঁ, যিটো যেতিয়া আমি জেৰক্স কৰিম তেতিয়া সেইটো ৱাটাৰমাৰ্কটোৰ লগতে প্ৰিণ্ট হৈ যায়। গতিকে এই ৱাটাৰমাৰ্ক দিবৰ কাৰণে আপুনি ইয়াৰ পৰা বিভিন্ন ধৰণৰ ৱাটাৰমাৰ্কৰ চেম্পুল দেখা পাইছে, যিটো আপোনাৰ ইচ্ছা সেই চেম্পুলটো আপুনি চিলেক্ট কৰিব পাৰে। লৈ ল'লোঁ, মই কনফিডেঞ্চিয়েলটোকে চিলেক্ট কৰি লৈছোঁ। এতিয়া আপুনি এইটো এডিট কৰিব পাৰিব। আপুনি ৱাটাৰমাৰ্কটো কনফিডেঞ্চিয়েল লিখি বেলেগো লিখিব পাৰে। তাৰ কাৰণে আপুনি যাব লাগিব, কাষ্টম ৱাটাৰমাৰ্ক অপশ্যন আছে, তাত ক্লিক কৰিব লাগিব। ক্লিক কৰি আপুনি টেক্সটটো আপুনি যিটো দিব বিচাৰে তাক আপুনি ইয়াত টাইপ কৰি দিলেই হ'ল। আৰু ফণ্টটো আপুনি ষ্টাইল যদি চেঞ্জ কৰিব বিচাৰে ইয়াৰ পৰা আপুনি ফণ্টৰ ষ্টাইলো চেঞ্জ কৰিব পাৰিব, চাইজ আপুনি চেঞ্জ কৰিব পাৰিব, কালাৰ চেঞ্জ কৰিব পাৰিব। সদ্যহতে আমি কালাৰটো ৱাটাৰমাৰ্কত চেঞ্জ নকৰোঁ, ৱাটাৰমাৰ্কৰ কালাৰটো প্ৰায় গ্ৰে কালাৰে থাকে। গতিকে ইয়াৰ পৰা আপুনি যদি ইচ্ছা কৰে আপুনি চেঞ্জো কৰিব পাৰিব। এইদৰে আপুনি পিকচাৰ ৱাটাৰমাৰ্ক যদি দিব বিচাৰে আপুনি পিকচাৰ ৱাটাৰমাৰ্কো দিব পাৰে। ইয়াত পিকচাৰ ৱাটাৰমাৰ্ক অপশ্যন আছে, ইয়াৰ পৰা আপুনি চিলেক্ট পিকচাৰ কৰি যিখন পিকচাৰ আপুনি দিব মন যায় সেই পিকচাৰখন আপুনি চিলেক্ট কৰি দিলে সেই পিকচাৰখন আপোনাৰ ৱাটাৰমাৰ্ক হিচাপে আহিব। গতিকে এইদৰে আমি ৱাটাৰমাৰ্কো এড কৰিব পাৰোঁ। গতিকে সদ্যহতে মই ৱাটাৰমাৰ্ক দিলোঁ, গতিকে ৰিমুভ ৱাটাৰমাৰ্ক অপশ্যনত ক্লিক কৰিম, এই ৱাটাৰমাৰ্কটো মোৰ গুচি যাব। এতিয়া মই টেক্সট ফৰ্মেটিঙলৈ আহোঁ। টেক্সট ফৰ্মেটিং আপুনি কিদৰে কৰিব পাৰিম। গতিকে মই হোম টেবলৈ যাম। হোম টেবতে আমাৰ টেক্সট ফৰ্মেটিঙৰ প্ৰায়বিলাক বস্তু উপলব্ধ। প্ৰথমতে দেখিছে এটা ক্লিপবৰ্ড গ্ৰুপ আছে, তাতো আমি এডিটিঙৰ বস্তু কাট কপি উপলব্ধ আছে। আৰু ফৰ্মেট প্ৰিণ্টাৰ, এইটো আমাৰ ফৰ্মেটিঙৰ এটা অপশ্যন। আৰু এইখিনি ফণ্ট গ্ৰুপ, ইয়াৰ ভিতৰত আমাৰ ফৰ্মেটিঙৰ সকলোবিলাক অপশ্যন উপলব্ধ। প্ৰায়বোৰ অপশ্যন ফৰ্মেটিঙৰ ইয়াতে উপলব্ধ আছে, টেক্সট ফৰ্মেটিঙৰ। এতিয়া মই প্ৰথমতে কৈ দিছোঁ, ফৰ্মেটিং মানে হৈছে আমি টেক্সটবিলাকৰ এপিয়াৰেঞ্চটো চেঞ্জ কৰা যাতে আমাৰ ডকুমেণ্টটো এট্ৰেক্টিভ হয় দেখাত। কিন্তু এডিটিংটো বেলেগ বস্তু। এডিটিং আপুনি কিবা এটা লিখি পেলাই তাক আপুনি ডিলিট কৰিলে বা তাক আপুনি বেলেগ এটা টেক্সট দি পেলাই ৰিপ্লেচ কৰিলে, তেনেকুৱাবিলাকক এডিটিং বুলি কোৱা হয়। আৰু কিবা ভুল হ'লে আপুনি শুদ্ধ কৰিছে, নতুন কিবা বস্তু এড কৰিছে, সেইবিলাক এডিটিং। আৰু ফৰ্মেটিং মানে হৈছে আপুনি এপিয়াৰেঞ্চটো চেঞ্জ কৰা। আপুনি যদি লিখি পেলাই ধৰক ষ্টাইল চেঞ্জ কৰিছে, কালাৰ চেঞ্জ কৰিছে, তেতিয়াহ'লে এইটো হৈছে ফৰ্মেটিং। গতিকে ফৰ্মেটিং আৰু এডিটিঙৰ এটা ডিফাৰেঞ্চ আছে। এতিয়া ফৰ্মেটিং কৰিবৰ কাৰণে প্ৰথমতে আমি পেজখনত কিছুমান টেক্সট এড কৰি ল'ব লাগিব। আপোনালোকক মই পূৰ্বৰ ভিডিঅ'ত কৈছিলোঁ, যেতিয়া আমি কীবৰ্ডৰ পৰা যিকোনো লেটাৰ আমি ইয়াত ইনচাৰ্ট কৰিম তেতিয়াহ'লে ইনচাৰ্চন পইণ্টটো আমাৰ আগলৈ আগবাঢ়ি গৈ থাকিব। আৰু যেতিয়া এটা লাইন সম্পূৰ্ণ হ'ব, সি যেতিয়া বৰ্ডাৰ পাবগৈ অট'মেটিকেলি সি নেক্সট লাইনলৈ আহিব। আমি এণ্টাৰ প্ৰেছ কৰাৰ কোনো প্ৰয়োজন নাই। যেতিয়া আপুনি এণ্টাৰ প্ৰেছ কৰিব আপুনি জানিব যে আপুনি এটা নতুন পেৰেগ্ৰাফ ক্ৰিয়েট কৰিছে। গতিকে এণ্টাৰ আমি প্ৰেছ কৰিব নালাগে, নতুন লাইনলৈ অট'মেটিকেলি যাব। গতিকে এতিয়া মই ফৰ্মেটিঙৰ কাৰণে কেইটামান মই পেৰেগ্ৰাফ ইয়াত এণ্টাৰ কৰি লওঁ। পেৰেগ্ৰাফকেইটা এণ্টাৰ কৰিবৰ কাৰণে মই এটা কামাণ্ড লিখি এণ্টাৰ কৰিম। কামাণ্ডটো হৈছে RAND ব্ৰেকেট, আৰু ইয়াত 2টা নাম্বাৰ দিব লাগিব। মই নাম্বাৰ 2টাৰ কামটো মই আপোনালোকক বুজাই দিছোঁ। প্ৰথম যিটো নাম্বাৰ দিছোঁ 3টোৱে বুজাব মই কেইটা পেৰেগ্ৰাফ মই এণ্টাৰ কৰিব বিচাৰিছোঁ, আৰু 4টোৱে বুজাব যে এটা পেৰেগ্ৰাফত কেইটা চেণ্টেঞ্চ থাকিব। গতিকে মই 3টা পেৰেগ্ৰাফ মই ক্ৰিয়েট কৰিম আৰু 4টা চেণ্টেঞ্চ প্ৰতিটো পেৰেগ্ৰাফতে থাকিব। এইদৰে আপুনি RAND কামাণ্ড ইউজ কৰি পেৰেগ্ৰাফ ক্ৰিয়েট কৰি ল'ব পাৰে, আৰু সেই পেৰেগ্ৰাফকেইটা পিছত আপুনি এডিট কৰি ল'ব পাৰিব নিজৰ কিছুমান চেণ্টেঞ্চ বা ৱৰ্ড দি পেলাই। গতিকে এণ্টাৰ প্ৰেছ কৰিলেও দেখিলে 3টা পেৰেগ্ৰাফ ক্ৰিয়েট হ'ল, আৰু ইয়াত আপুনি যদি ভালদৰে চাই দেখিব 4টা চেণ্টেঞ্চ প্ৰতিটো পেৰেগ্ৰাফতে আছে। এতিয়া এডিটিং আমি কিদৰে কৰিম তাক মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ। এডিট কৰিবৰ কাৰণে
সৰি ফৰ্মেটিং এডিটিং ৱৰ্ডটো আহিছে মুখত গতিকে ফৰ্মেটিং কিদৰে কৰিব পাৰি তাক মই প্ৰথমে আপোনালোকক দেখুৱাইছোঁ ফৰ্মেট কৰিবৰ কাৰণে প্ৰথমতে আমি প্ৰতিটো সেন্টেন্সেই হওক বা ৱৰ্ডেই হওক আমি সিলেক্ট কৰি ল'ব লাগিব গতিকে সিলেক্ট কৰিবৰ কাৰণে আমাৰ বহুত অপচন আছে মাউচৰ সহায়ত আমি সিলেক্ট কৰিব পাৰোঁ কিবৰ্ডৰ সহায়ত সিলেক্ট কৰিব পাৰোঁ আপুনি যদি এটা মাত্ৰ ৱৰ্ড সিলেক্ট কৰিব বিচাৰিছে তেনেহ'লে সিম্পলি আপুনি মাউচৰ ৱৰ্ডটোৰ ওপৰত ডাবল ক্লিক কৰি দিয়ক দেখিব ৱৰ্ডটো সিলেক্ট হৈ যাব দেখিছে এটা ৱৰ্ড সিলেক্ট হ'ল ঠিক এইটো এইটো সিলেক্ট কৰিবলৈ ডাবল ক্লিক কৰিছোঁ তাৰ ওপৰত কি সিলেক্ট হৈছে মাউচৰে সিলেক্ট কৰিবলৈ হ'লে আপুনি মাউচৰ লেফ্ট বাটনটোৰে আপুনি ক্লিক কৰি ধৰিব লাগিব ধৰি আপুনি হোল্ড কৰি পেলাই আপুনি টানি আনক ড্ৰেগ কৰি আনক দেখিব আপোনাৰ সেন্টেন্স বা ৱৰ্ডবিলাক আপোনাৰ সিলেক্ট হ'ব এইটো আপুনি মাউচৰ সহায়ত সিলেক্ট কৰিব পাৰে আপুনি কিবৰ্ডৰ সহায়ত সিলেক্ট কৰিবৰ কাৰণে আপুনি কি কৰিব লাগিব আপুনি যিডোখৰ ঠাইৰ পৰা আপুনি সিলেক্ট কৰিব বিচাৰিছে আপুনি ইনচাৰ্চন পইণ্টটো তালৈ আনি লওক ধৰি লওক মই প্ৰথমৰ পৰা সিলেক্ট কৰিম গতিকে মই ইনচাৰ্চন পইণ্টটো প্ৰথমলৈ আনি ল'ম এতিয়া আপুনি কিবৰ্ডত কণ্ট্ৰল আৰু শিফ্টটো প্ৰেছ কৰিব লাগিব কণ্ট্ৰল প্লাছ শিফ্ট তাৰপাছত আপুনি সেই কণ্ট্ৰল প্লাছ শিফ্ট আপুনি প্ৰেছ কৰি হোল্ড কৰি থাকিব লাগিব তাৰপিছত আপুনি এতিয়া আমি যিহেতু মই সোঁহাতৰ টেক্সটখিনি সিলেক্ট কৰিম গতিকে ৰাইট সাইডৰ এৰোটো আপুনি প্ৰেছ কৰক কণ্ট্ৰল প্লাছ শিফ্ট প্লাছ ৰাইট এৰো দেখিছে ৰাইট সাইডে যিমান টেক্সট আছে মোৰ সিলেক্ট হৈ গৈ থাকিব মই প্ৰেছ কৰি গৈ থাকিলে সিলেক্ট হৈ গৈ থাকিব ঠিক সেইদৰে আপুনি যদি লেফ্ট সাইডৰবোৰ সিলেক্ট কৰিব বিচাৰে ধৰি ল'লোঁ মোৰ ইনচাৰ্চন পইণ্টটো ইয়াত আছে এতিয়া মই আগৰ বস্তুখিনি সিলেক্ট কৰিব লাগে গতিকে কণ্ট্ৰল প্লাছ শিফ্ট প্লাছ লেফ্ট এৰো তাত মই সিলেক্ট কৰিব পাৰিম গতিকে কিবৰ্ডৰ সহায়ত আমি সহজে সিলেক্ট কৰিব পাৰোঁ গতিকে এইদৰে আমি সিলেক্ট কৰি ল'ব পাৰোঁ এতিয়া সিলেক্ট কৰাৰ পাছতহে আমি ফৰ্মেটিং কৰিব পাৰিম এতিয়া ফৰ্মেটিং অপশ্যনলৈ আহোঁ ধৰি ল'লোঁ মই ফাৰ্ষ্ট পেৰাগ্ৰাফটো মই সিলেক্ট কৰিলোঁ এতিয়া সিলেক্ট কৰাৰ পাছত আপুনি যদি ইয়াৰ ফন্ট ষ্টাইলটো যদি আপুনি প্ৰথম চেঞ্জ কৰিব বিচাৰে তেনেহ'লে আপুনি হোম টেবৰ ভিতৰত দেখিছে ফন্ট গ্ৰুপ তাৰ ভিতৰত আমি এই অপশ্যনটো দেখিছোঁ কেলিব্ৰি আমাৰ ডিফল্ট ফন্ট ষ্টাইল হয় মাইক্ৰ'ছফ্ট ৱৰ্ড 2010ত কিন্তু 2003ত ডিফল্ট ফন্ট ষ্টাইলটো টাইমছ নিউ ৰোমান হয় কিন্তু আমাৰ মাইক্ৰ'ছফ্ট ৱৰ্ড 2010ত ডিফল্ট ফন্ট ষ্টাইলটো হৈছে আমাৰ কেলিব্ৰি আৰু ডিফল্ট ফন্ট সাইজটো হৈছে 11টোৱে ফন্ট সাইজ বুজাই আছে আৰু কেলিব্ৰিটোৱে আমাৰ ফন্ট ষ্টাইল বুজাই আছে গতিকে এই দুটা কথা আমি মনত ৰাখিব লাগে পৰীক্ষাটো এই দুটা কুৱেশ্যন প্ৰায় অহা দেখা যায় যে ডিফল্ট ফন্ট ষ্টাইলটো কি আৰু ডিফল্ট ফন্ট সাইজটো কি গতিকে এতিয়া চেঞ্জ কৰিবলৈ আমি স্মল এৰোটো দেখিছোঁ তাত আমি ক্লিক কৰিম এতিয়া এইখন লিষ্টৰ পৰা আমি যিমান ফন্ট আছে আমাৰ কম্পিউটাৰত ইনষ্টল হৈ আছে সকলোবিলাক ফন্ট আমি ইয়াত দেখা পাম ইয়াৰ পৰা যিটো ফন্টে আপোনাৰ সিলেক্ট কৰিব মন যায় আপুনি সেয়া তাৰ ওপৰলৈ মাউচৰ কাৰ্চৰটো নিয়াৰ লগে লগে দেখিছে ফন্টটো আপোনাৰ প্ৰিভিউ হৈ গৈছে আপোনাৰ ডকুমেণ্টটোত আপুনি মাউচেৰে নকৰি পেলাই আপুনি কিবৰ্ডেও কৰিব পাৰে কিবৰ্ডত আপোনাৰ এৰো কিৰ সহায়ত আপ ডাউন আপুনি কৰিব পাৰিব যিটো ফন্টে আপোনাক লাগে সেই ফন্ট আপুনি ধুনীয়াৰ পৰা সিলেক্ট কৰি ল'ব পাৰিব ধৰি ল'লোঁ মই টাইমছ নিউ ৰোমান দিম ইয়াতলৈ লৈ যাওঁ টাইমছ নিউ ৰোমান হ'ল মই সিলেক্ট কৰি এণ্টাৰ প্ৰেছ কৰক আপোনাক সেইটো দেখা পালোঁ যে ফন্টখিনি মোৰ টাইমছ নিউ ৰোমান হ'ল এতিয়া ফন্টখিনি সাইজ মই চেঞ্জ কৰিবলৈ হ'লে মই ইতিমধ্যে কৈছোঁ এইটো ফন্টৰ সাইজৰ বাটন হয় ইয়াত আপুনি যদি ক্লিক কৰে ফন্ট সাইজ দেখিছোঁ মিনিমাম সাইজ 8 আছে মেক্সিমাম সাইজ 72 আছে গতিকে 8ৰ পৰা 72ৰ ভিতৰত যিকোনো এটা সাইজ আপুনি ইয়াত আপুনি সিলেক্ট কৰি ল'ব পাৰে ধৰি ল'লোঁ মই 16 দিলোঁ এতিয়া এইখিনিতে এটা কথা কওঁ যে মাউচৰ সহায়ত আমি দেখিছোঁ যে মিনিমাম সাইজ আমি 8লৈকে দিব পাৰিছোঁ আৰু মেক্সিমাম 72লৈকে দিব পাৰিছোঁ কিন্তু আপুনি যদি কিবৰ্ডৰ সহায়ত ফন্ট সাইজ চেঞ্জ কৰিবলৈ হয় তেনেহ'লে কি কৰিব লাগিব আপুনি কণ্ট্ৰল প্লাছ শিফ্ট ধৰিব লাগিব আগৰ দৰে সিলেক্ট কৰোঁতেও আমি ধৰিছিলোঁ ধৰি পেলাই এতিয়া আপুনি ফন্ট সাইজটো যদি ডাঙৰ কৰিব বিচাৰে তেনেহ'লে গ্ৰেটাৰ দেন চিম্বল আৰু যদি সৰু কৰিব বিচাৰে তেনেহ'লে লেছ দেন চিম্বল গতিকে কণ্ট্ৰল প্লাছ শিফ্ট প্লাছ গ্ৰেটাৰ দেন আপোনাৰ ফন্ট ডাঙৰ হ'ব কণ্ট্ৰল প্লাছ শিফ্ট প্লাছ লেছ দেন আপোনাৰ ফন্ট সৰু হ'ব দেখা পাইছে এতিয়া এইদৰে যদি মই সৰু কৰোঁ আপুনি দেখিব মিনিমাম সাইজ আমাৰ 1 হৈ গৈছে ইয়াত যদি চাই আপুনি মিনিমাম সাইজ আমাৰ 1 হৈছে আৰু সেইদৰে মেক্সিমাম সাইজ মই নকৰোঁ 1000ৰ ওপৰত আছে 1000 পাৰ হৈ যাব গতিকে এইদৰে আপুনি ফন্ট সাইজ বহুত বঢ়াব পাৰিব যদি আপুনি ইচ্ছা কৰে কিবৰ্ডৰ সহায়ত আমি যদি ফন্ট সাইজ চেঞ্জ কৰোঁ তেনেহ'লে 72তকৈ আমি বহুত বেছি 1000ৰ ওপৰত আছে কিমান সাইজলৈকে আপুনি ফন্টৰ সাইজটো চেঞ্জ কৰিব পাৰিব গতিকে মই ফন্ট সাইজ 14 ৰাখিম গতিকে এইখিনিলৈকে মই শিকিলোঁ কিদৰে আমি ফন্টৰ ডিজাইন চেঞ্জ কৰিব পাৰোঁ ষ্টাইলটো চেঞ্জ কৰিব পাৰোঁ ষ্টাইলটো ফন্ট ফেচ বুলি কয় আৰু ফন্টৰ সাইজটো আমি কিদৰে চেঞ্জ কৰিব পাৰোঁ দেখিলোঁ আৰু এই দুটা বাটন আছে ইয়াৰ সহায়ত আপুনি ফন্ট সাইজটো ইনক্ৰিজ আৰু ডিক্ৰিজ কৰিব পাৰিব মই দেখাই দিছোঁ সিলেক্ট কৰিলে আপুনি গ্ৰ' কৰিব পাৰে বা আপুনি সৰু কৰিব পাৰে হ'ল তাৰ পাছতে আমাৰ অতি প্ৰয়োজনীয় কেইটামান অপশ্যন আমি চাই লওঁ ধৰি ল'লোঁ এই ডিজাইন টেক্সটটো মই সিলেক্ট কৰিলোঁ ইয়াক মই বোল্ড কৰিব পাৰোঁ বোল্ড অপশ্যনটো আপুনি দেখিছে বি ইয়াত ক্লিক কৰিলে দেখিছে বোল্ড হ'লত কি হৈছে আখৰটো আৰু অলপ ডাৰ্ক হৈ গৈছে ডাঠ হৈ গৈছে গতিকে কিবৰ্ডৰ সহায়ত বোল্ড কৰিবৰ কাৰণে শ্বৰ্টকাটটো হৈছে কণ্ট্ৰল প্লাছ বি
এতিয়া মই Ctrl+B কৰিলত বলটো নাইকিয়া গ'ল পুনৰ Ctrl+B কৰিলত বলটো আহি গ'ল ঠিক সেইদৰে ইটালিক কৰিলে আখৰটো অকমান বেকা হৈ যাব দেখিছে আৰু কিবোৰ্ড শৰ্টকাট হৈছে Ctrl+I গতিকে Ctrl+I দেখিলো আন্ডাৰলাইন কৰিবলৈ হলে Ctrl+U কিবোৰ্ড শৰ্টকাট নহলে ইয়াৰ পৰা আপুনি কৰিব পাৰে আন্ডাৰলাইন গতিকে দেখিছে আন্ডাৰলাইন হৈছে গতিকে মই এতিয়া bold italic underline আঁতৰাই দিম bold আঁতৰাই দিলো আন্ডাৰলাইন আঁতৰাই দিলো italic আঁতৰাই দিলো আৰু strike through বুলি এটা অপচন আছে আপুনি যদি কিবা এটা ওয়াৰ্ড কাটি কটাটো দেখাব বিচাৰে তেনেহলে strike through বুলি এটা অপচন আছে দেখিছে লাইন মোৰ ওয়াৰ্ডটো কাট খাই গৈছে ঠিক এইদৰে আমি bold italic underline strike through কৰিব পাৰো এতিয়া আমি ফন্টৰ কালাৰটো কেনেদৰে চেঞ্জ কৰিব পাৰো তাক মই দেখাই দিছো তাৰ কাৰণে আপুনি সিলেক্ট কৰি ল'ব ধৰি ললো এটো পেৰাগ্ৰাফৰ মই ফন্টৰ কালাৰটো চেঞ্জ কৰিব লাগে মই সিলেক্ট কৰি ললো ইয়াৰ আপুনি ফন্ট গ্ৰুপৰ ভিতৰতে দেখিছে এইটো অপচন আছে ফন্ট কালাৰ ইয়াৰ পৰা আপুনি এই সৰু এৰোটোত যদি ক্লিক কৰে তেনেহলে বহুত কালাৰ ইয়াত আপুনি দেখি পাব ইয়াৰ পৰা যেটো কালাৰ লাগে আপুনি সেই কালাৰটো আপুনি সিলেক্ট কৰিব পাৰে ধৰি ললো মই এটো ব্লু কালাৰ লাগে এটো সিলেক্ট কৰিলো ইয়াত ক্লিক কৰিলো ব্লু হৈ গ'ল কিন্তু যদি আপোনাৰ পছন্দৰ কালাৰটো ইয়াত না তেনেহলে আপুনি মোৰ কালাৰ অপচনত ক্লিক কৰিব লাগিব মোৰ কালাৰ অপচনত ক্লিক কৰাৰ লগে লগে ষ্টেণ্ডাৰ্ড টেবত যদি ক্লিক কৰে ইয়াতো বহুত কালাৰ দেখা পাইছে যেটো কালাৰ লাগে আপুনি ইয়াৰ পৰা সিলেক্ট কৰিব পাৰে মই ধৰি ললো এটো গ্ৰীন কালাৰ ওকে এতিয়া মোৰ গ্ৰীন হৈছে এটো যদি আপোনাৰ ভাল লগা নাই তেনেহলে আপুনি নিজৰ মতে কালাৰ বনাই ল'ব পাৰিব তাৰ কাৰণে আপুনি মোৰ কালাৰ অপচনত যাব লাগিব কাস্টম অপচনত যাব লাগিব ইয়াৰ পৰা আপুনি কালাৰ এটো দেখিছে স্লাইড কৰি পেলাই ইয়াক আপুনি জিডফৰ ঠাইতে লাগে তালৈ এনে ব্লু লৈ আনি ললে লাইট কৰিব পাৰে ডাৰ্ক কৰিব পাৰে ইয়াত প্ৰিভিউটো আপুনি দেখা পাব ইয়াত আপুনি নিজে প্ৰিভিউটো চাই পছন্দ নকৰি আপুনি কালাৰটো সেট কৰিব পাৰিব দেখলে এটো কালাৰ মই সেট কৰিলো গতিকে এইদৰে আমি কালাৰটো আমি চেঞ্জ কৰিব পাৰো এতিয়া ইয়াত টেক্সট হাইলাইট বুলি এটা বস্তু আছে মই সেইটো দেখাইছো টেক্সট হাইলাইট তাৰ মানে আমি কি কৰিব পাৰো ধৰি ললো এটো মই হাইলাইট কৰিব লাগে তেলে সিলেক্ট কৰিম ইয়াত আপুনি ইয়াত এটো অপচন দেখা পাইছে টেক্সট হাইলাইট কালাৰ গতিকে ইয়াত মই যদি ক্লিক কৰি দিও তেতিয়াহলে এটো হাইলাইট হৈ যাব আমি পিছফালে আমি কালাৰ ৰেক্টেংগুল এটা প্লেস হৈ যাব গতিকে হাইলাইট আপুনি কৰিব পাৰে ইয়াতো কালাৰ আপুনি বেলেগ বেলেগ কৰিব পাৰে যেটো কালাৰ লাগে আপুনি টেক্সট হাইলাইট কালাৰ ইয়াৰ পৰা আপুনি সেইটো সিলেক্ট কৰিব পাৰিব গতিকে মই এতিয়া নো কালাৰ দিয়া লগে লগে মোৰ হাইলাইটটো আঁতৰি যাব এইদৰে আমি হাইলাইট অপচনটো আমি সিলেক্ট কৰিব পাৰো এতিয়া কি কৰিব পাৰো ধৰি ললো আপুনি গোটেই পেৰাগ্ৰাফটো দেখিলে যে প্ৰথম আখৰটো কেপিটেল হৈ আছে বাকি বিলাক সব স্মল আকৌ এটো সেন্টেন্সৰ প্ৰথম আখৰটো কেপিটেল হৈ আছে বাকি বিলাক সব স্মল এটো সেন্টেন্সৰ প্ৰথম আখৰটো কেপিটেল বাকি বিলাক সব স্মল এইদৰে প্ৰতিটো সেন্টেন্সৰ প্ৰথম আখৰটো কেৱল কেপিটেল হৈ আছে এনেকুৱা অপচনটো কয় এইটো কয় সেন্টেন্স কেস সেন্টেন্স কেস যদিহে সেন্টেন্সটো প্ৰথম আখৰটো কি থাকে তেনেহলে তাক ক'ব সেন্টেন্স কেস এতিয়া যদি আপুনি ভাবিছে যে নহয় মই গোটেই পেৰাগ্ৰাফটো মোৰ কেপিটেল লাগে গোটেই আখৰখিনি এতিয়া আপুনি কি গোটেইখিনি আকৌ ডিলিট কৰিব নেকি আকৌ প্ৰথমৰ পৰা টাইপ কৰিব নেকি প্ৰয়োজন নাই তাৰ কাৰণে আমি কি কৰিম আমি সিলেক্ট কৰি লম গোটেই পেৰাগ্ৰাফটো এতিয়া আমি ইয়াত চেঞ্জ কেস এটা বটন দেখিম এটো দেখিছো দুটা এটা কেপিটেলৰ এটা স্মলে আছে ইয়াত আমি ক্লিক কৰিম ক্লিক কৰাৰ লগে লগে দেখিছো যে আপাৰ কেস অপচন আছে ইয়াত যদি ক্লিক কৰি দিও দেখিব যে মোৰ গোটেই পেৰাগ্ৰাফটো কেপিটেল হৈ যাব এতিয়া পুনৰ তাত যদি ক্লিক কৰি মই লোৱাৰ কেস কৰি দিও তেনেহলে দেখিব গোটেই পেৰাগ্ৰাফটো মোৰ স্মল হৈ যাব পুনৰ ইয়াত ক্লিক কৰি যদি সেন্টেন্স কেস কৰি দিয়া দেখিব যে প্ৰতিটো সেন্টেন্সৰ প্ৰথম ওয়াৰ্ডটো প্ৰথম লেটাৰটো মোৰ কেপিটেল হৈছে পুনৰ আপুনি যদি ইয়াত কেপিটেলাইজ ইচ ওয়ার্ড এটো যদি সিলেক্ট কৰে তেনেহলে আপুনি দেখিব প্ৰতিটো ওয়াৰ্ডৰ ফাৰ্স্ট লেটাৰটো হত কেপিটেল হৈছে ভালদৰে যদি চাই তাৰ পিছত এটা অপচন আছে টুগল কেস বুলি এটো মই দেখাই দিছো টুগল কেস কৰিলে কি ইয়াৰ বিপৰীতটো হ'ব এতিয়া যেটো হৈ আছে তাৰ বিপৰীত এতিয়া হৈছে যে প্ৰথম আখৰটো প্ৰতিটো ওয়াৰ্ডৰ কেপিটেল বাকিবোৰ স্মল এতিয়া মই টুগল কৰি দিয়া লগে লগে কি হ'ব প্ৰথম আখৰটো স্মল হ'ব বাকিবোৰ কেপিটেল হ'ব দেখা পাইছে গতিকে উল্টা হৈ যায় গতিকে এইদৰে আমি কেসটো চেঞ্জ কৰি ল'ব পাৰো চেঞ্জ কেস অপচনৰ জৰিয়তে গতিকে এইকেইটা অতি গুৰুত্বপূৰ্ণ কথা তাৰ পিছতে আৰু কেইটামান আমাৰ অপচন আছে সেইকেইটা মই কৈ দিছো সেইকেইটা হ'ল আমাৰ এলাইনমেন্ট এতিয়া দেখিছে যে মোৰ এই পেৰাগ্ৰাফটোৰ কথাই কৈছো এই পেৰাগ্ৰাফটো আপুনি যদি বাওঁফালে চাই বাওঁফালটো সম্পূৰ্ণ সমান হৈ আছে কিন্তু সোঁফালটো যদি যায় সোঁফালটো সমান হোৱা নাই প্ৰতিটো লাইনেই আমাৰ বেলেগ বেলেগ ঠাইত শেষ হৈছে এতিয়া মই যদি এটো সিলেক্ট কৰি এটো কয় মোৰ লেফট লাইন লেফট সাইডে মোৰ তাৰমানে সমান হৈ আছে এতিয়া মই যদি এই ওপৰত দেখিছে পেৰাগ্ৰাফ গ্ৰুপৰ ভিতৰত এটো সেন্টাৰ লাইন এটো ইয়েলো কালাৰ হৈ আছে দেখিছে এটো সিলেক্ট হৈ আছে লেফট লাইনটো এতিয়া এটো যদি মই ক্লিক কৰি দিও দেখিব যে মোৰ প্ৰতিটো লাইন পেজখনৰ সেন্টাৰত আহিব পেজখনৰ সেন্টাৰ মানে কি এই ডখৰৰ পৰা বগা ডখৰৰ পৰা ইয়ালৈকে মোৰ এটো এৰিয়া এই এৰিয়াটোৰ সেন্টাৰত এই প্ৰতিটো লাইন আহিব এই লাইনটো এতিয়া ছুটি লাইন দেখিছে এই ছুটি লাইন যদিও কি কিন্তু সেই ৰাইটিং এৰিয়াটোৰ ভিতৰতেই আহিছে ৰাইটিং এৰিয়াটোৰ সেন্টাৰত আহিছে এটো আমি প্ৰতিটো লাইন সেন্টাৰত আহিব ঠিক এইদৰে মই সিলেক্ট কৰি পেলাই যদি ৰাইট এলাইন কৰি দিও দেখিব ৰাইট সাইডটো মোৰ সমান
ৰাইট এলাইন কৰিলে দেখিব ৰাইট সাইডটো মোৰ সমান হৈছে আৰু লেফট সাইডটো কিন্তু সমান হোৱা নাই গতিকে সাধাৰণতে আমাৰ লেফট এলাইনে হৈ থাকে আমি যেতিয়া বহিত লিখো তেতিয়াও আমি লেফট এলাইন কৰিয়ে লিখো কিন্তু কিতাপ পত্ৰবিলাক যেতিয়া আমি কৰো তেতিয়া দেখো যে লেফট সাইডটো সমান থাকে ৰাইট সাইডটো সমান থাকে দেখিবলৈ তেতিয়া বেছি ধুনীয়া হয় তেতিয়া কি কৰিব লাগিব তাক কোৱা হয় জাস্টিফাই তেতিয়াহ'লে আপুনি সিলেক্ট কৰি লওক ইয়াত এইটো জাস্টিফাই অপচন আছে ইয়াত ক্লিক কৰিলে জাস্টিফাই হ'ব এতিয়া মই ইয়াৰ কিবোৰ্ড শৰ্টকাট গিটা কৰিছো যেটো অতি প্ৰয়োজনীয় লেফট এলাইনৰ কাৰণে Ctrl+L ৰাইট এলাইনৰ কাৰণে Ctrl+R চেণ্টাৰৰ কাৰণে Ctrl+E আৰু জাস্টিফাই কৰিব Ctrl+J কৰি ললো এইটো পেৰাগ্ৰাফো মই ফাৰ্স্ট পেৰাগ্ৰাফটো গতে সেম কৰিব লাগে এটো কি কালাৰ দিছিলো এতিয়াটো মই মনত নাই মই কালাৰটো বনাই দিছিলো ইয়াৰ টেক্সটটো বাৰু ষ্টাইলটো মনত আছে মোৰ যে টাইমছ নিউ ৰোমান এতিয়া মই ইয়াতো টাইমছ নিউ ৰোমান এপ্লাই কৰিব লাগে মুঠতে ফাৰ্স্ট পেৰাগ্ৰাফৰ সাইজ কালাৰ ফন্ট ফেজ যেনেকুৱা আছে মোৰ থাৰ্ড পেৰাগ্ৰাফটো সেম হ'ব লাগে তেতিয়াহলে মইতো ইমান বহুতখিনি কাম কৰিলো 3-4টা ষ্টেপ কৰাৰ পাছত মোৰ এনেকুৱা হ'ব গতিকে একেবাৰতে কৰিবৰ কাৰণে মোৰ এটা অপচন আছে কি ইয়াৰ পৰা মই ইয়াৰ ফৰমেটিংটো কপি কৰিব পাৰোঁ তাৰ কাৰণে মই কি কৰিব লাগিব মই সিলেক্ট কৰিলো সিলেক্ট কৰি হোম টেবৰ ভিতৰত ক্লিপবোৰ্ড গ্ৰুপৰ ভিতৰত এটা অপচন দিছে ফৰমেট প্ৰিন্টাৰটো মই ক্লিক কৰি দিব লাগিব ক্লিক কৰাৰ পাছত মই এই পেৰাগ্ৰাফটোৰ ওপৰত ইয়াৰ মই সিলেক্ট কৰি দিম কোপা কলৈকে লাগে গুটেটো সিলেক্ট কৰি দিলো দেখিব যে প্ৰথম পেৰাগ্ৰাফটোৱে আৰু 2 নম্বৰ পেৰাগ্ৰাফটোৱে মোৰ সম্পূৰ্ণ একে হৈ গৈছে গতিকে ফৰমেট প্ৰিন্টাৰ অপচনৰ সহায়ত আমি কি কৰিব পাৰোঁ এঠাইৰ পৰা আন ঠাইলৈ আমি ফৰমেটিংটো কপি কৰি নিব পাৰোঁ ষ্টাইলটো আমি কপি কৰি নিব পাৰোঁ হল এতিয়া আপুনি যদি ইয়াৰ ফৰমেটিংটো অতৰাই দিব বিচাৰিছে ইয়াৰ ফৰমেটিং যেটো এপ্লাই কৰিছিল তাক আপুনি যেনিবা সম্পূৰ্ণ আগৰ নিচিনা কৰিব বিচাৰে তেতিয়াহলে আপুনি এটা মাত্ৰ ক্লিকতে সেই কাম কৰিব পাৰিব তাৰ কাৰণে কি কৰিব লাগিব হোম টেবৰ ভিতৰত ফন্ট গ্ৰুপৰ ভিতৰত এইটো এটা অপচন আছে যে ক্লিয়াৰ ফৰমেটিং ইয়াত যদি আপুনি প্ৰেছ কৰে দেখিব যে আপোনাৰ ফৰমেটিংটো আঁতৰি গৈছে এইটো আপুনি ফৰমেটিংটো আঁতৰাবও পাৰিব এতিয়া মই প্ৰথম পেৰাগ্ৰাফটো সিলেক্ট কৰি লম সিলেক্ট কৰি ইয়াত এটা অপচন দেখা পাইছে যে এই সৰুকে অপচনটো এই অপচনটো ইয়াত যদি ক্লিক কৰি ইয়াত বিভিন্ন টেক্সট এফেক্ট আছে আপুনি ইয়াৰ পৰা বেলেগ বেলেগ টেক্সটৰ এফেক্টটো আপুনি দিব পাৰে দেখিছে বেলেগ বেলেগ টেক্সট এফেক্ট আপুনি এপ্লাই কৰিব পাৰিব এইটো আপুনি যদি বিচাৰে বেলেগ বেলেগ টেক্সট এফেক্টটো আপুনি আপোনাৰ ডকুমেন্টত এপ্লাই কৰিব পাৰিব এতিয়া আৰু দুটা কথা মই এখিনতে আছে আপুনি দেখুৱাই থৈ যাওঁ এটা হৈছে সাবস্ক্ৰিপ্ট আৰু এটা হৈছে সুপাৰস্ক্ৰিপ্ট ধৰি ললো মই লিখিব লাগে অক্সিজেনটো আমি সিম্বলিক্যালি কি লিখো O2 এতিয়া O2 লিখি পেলাই তলত 2 আহিব লাগে তলত কিন্তু মই এতিয়া যদি 2 লিখো 2 সমানত আহিছে গতিকে তলত আনিবৰ কাৰণে হেতু হৈছে সাবস্ক্ৰিপ্ট কৰিবৰ কাৰণে ইয়াত দেখিছে x ৰ তলত 2 এটা আছে ইয়াত আপুনি ক্লিক কৰক তাৰ পিছত আপুনি 2 লিখক দেখিছে O2 হল এতিয়া আপুনি এই অপচনটো পুনৰ ক্লিক কৰি দিয়ক সাবস্ক্ৰিপ্ট আঁতৰি যাব এতিয়া পুনৰ আপুনি নৰমালি টাইপ কৰিব পাৰিব এতিয়া ধৰি ললো আপুনি a+b হোল স্কয়াৰ লিখিব বিচাৰিছে তেতিয়াহলে ব্ৰেকেটৰ ভিতৰত a+b হোল স্কয়াৰ তে স্কয়াৰটো 2 ওপৰত আহিব লাগিব তাৰ কাৰণে আপুনি কৰিব লাগিব কি সুপাৰস্ক্ৰিপ্টত ক্লিক কৰক ওপৰলৈ গুচি গ'ল এতিয়া আপুনি 2 দিয়ক সুপাৰস্ক্ৰিপ্ট হ'ল এইদৰে আমি সাবস্ক্ৰিপ্ট আৰু সুপাৰস্ক্ৰিপ্ট কৰিব পাৰোঁ এতিয়া যদি আপুনি টাইপ কৰি গৈ থাকে কিন্তু সুপাৰস্ক্ৰিপ্ট হৈ থাকিব তাৰ কাৰণে আপুনি নৰমালি টাইপ কৰিবৰ বাবে আপুনি কি কৰিব লাগিব সুপাৰস্ক্ৰিপ্টটো প্ৰথমে আঁতৰাই ল'ব লাগিব এতিয়া ইয়াৰ কিবোৰ্ড শৰ্টকাট কিটা মই আপোনালোকক কৈ দিছো সাবস্ক্ৰিপ্টৰ কাৰণে কিবোৰ্ড শৰ্টকাটটো হৈছে Ctrl+= চিম্বল আৰু সুপাৰস্ক্ৰিপ্টৰ কাৰণে কিবোৰ্ড শৰ্টকাটটো হৈছে Ctrl+C+= চিম্বল গতিকে এইদৰে আমি ফৰমেটিং কৰিব পাৰো আৰু কেইটামান অপচন মই এখিনতে আপোনালোকক দেখুৱাই দিছো সেইকেইটা হৈছে ষ্টাইল আপুনি ইয়াৰ ষ্টাইলটো আপুনি গোটেই ডকুমেন্টৰ কাৰণে এটা আপুনি ষ্টাইল সিলেক্ট কৰিব পাৰে বা পাৰ্টিকুলাৰ কেইটামান টেক্সটৰ কাৰণে আপুনি এটা ষ্টাইল সিলেক্ট কৰিব পাৰে ধৰি ললো মই এখিনিতে মই এটা ওয়াৰ্ড লিখি লওঁ ব্ৰেইন অন কম্পিউটাৰ্স হল এতিয়া ইয়াক মই সিলেক্ট কৰি লৈছো ইয়াৰ মই ষ্টাইলটো যদি চেঞ্জ কৰিছো ইয়াক মই হেডিং হিচাপে বনাবলৈ হলে ইয়াত দেখিছে হেডিং 1 ইয়াত মই সিলেক্ট কৰিলে এই হেডিং হৈ যাব হেডিং 2 ষ্টাইলটো ঠিক সেইদৰে অকমান বেলেগ হেডিং 3 টো অলপ বেলেগ টাইটলৰ অকমান বেলেগ সাবটাইটলৰ আৰু বেলেগ আপুনি ইয়াৰ পৰা চাব পাৰে ষ্ট্ৰং কৰিলে কেনেকুৱা হ'ব এমফেছিছ কৰিলে কেনেকুৱা হয় ইয়াৰ পৰা আমি টেক্সট ষ্টাইলটো আমি চেঞ্জ কৰিব পাৰোঁ আৰু এটা অপচন আছে সিলেক্ট কৰি আপুনি নহলে এই অপচনটো ক্লিক কৰিব পাৰে ইয়াতো বেলেগ বেলেগ ষ্টাইল আছে ইয়াৰ পৰা আপুনি বেলেগ বেলেগ ষ্টাইল আপুনি দিব পাৰিব বা এই অকমানি যদি এৰোটো ক্লিক কৰে তেনেহলে ইয়াত আপুনি দেখা পাইছে ইয়াতো বিভিন্ন ধৰণৰ ষ্টাইল ইয়াত যিবিলাক উপলব্ধ ইয়াতো আছে ইয়াৰ পৰা যদি মই ষ্ট্ৰং দিওঁ দেখিছে ষ্ট্ৰং অলৰেডি হৈ আছে এমফেছিছ দিলো এমফেছিছ হলে কি হয় ইটালিকো হয় বোল্ডো হয় তাৰ পাছতে মই যদি দিওঁ বুক টাইটল দিলে তেনেকুৱা হৈছে তাৰ পাছতে মই যদি দিওঁ ইন্টেন্স কোড এনেকুৱা হ'ব টাইটল কৰি দিছো এনেকুৱা হ'ব গতিকে এইদৰে আপুনি
বেলেগ বেলেগ আপুনি ষ্টাইল ইয়াৰ পৰা দিব পাৰিব গতিকে মই এতিয়া নৰ্মেল কৰি দিওঁ ক্লিয়াৰ অল কৰি দিছোঁ হ'ল গতিকে এইদৰে আমি বেলেগ বেলেগ ষ্টাইল আমি ইয়াৰ পৰা সিলেক্ট কৰি দিব পাৰিম গতিকে ফৰমেটিঙৰ যিখিনি বস্তু আমাক প্ৰয়োজন সাধাৰণতে সেই সকলোবিলাক মই দেখুৱাবলৈ চেষ্টা কৰিলোঁ এতিয়া ফৰমেটিঙৰ দৰে এডিট কৰিবৰ কাৰণেও প্ৰথমতে আমি টেক্সট বা যিকোনো সেন্টেন্স এটা আমি প্ৰথমে সিলেক্ট কৰি ল'ব লাগিব ইতিমধ্যে মই সিলেক্ট কিদৰে কৰিব পাৰি আপোনালোকক দেখুৱাইছিলোঁ আৰু এটা অপশ্যন মই আপোনালোকক দেখুৱাই দিওঁ ধৰি ল'লোঁ এতিয়া মোৰ ইনচাৰ্চত মইটো য'ত লিংক কৰি আছে তাৰ পৰা আগৰ আখৰখিনি যদি মই সিলেক্ট কৰিব লাগে তেতিয়াহ'লে কিবৰ্ড শৰ্টকাট আছে শিফট আৰু হোম বাটনটো যদি আপুনি প্ৰেছ কৰে দেখিব ইনচাৰ্চন পইণ্টৰ পৰা আগৰ আখৰখিনি মোৰ সিলেক্ট হ'ব এতিয়া যদি আপুনি ইনচাৰ্চন পইণ্টৰ পৰা সেই লাইনটোৰ একেবাৰে শেষলৈকে সিলেক্ট কৰিব বিচাৰে তেতিয়াহ'লে আপুনি কিবৰ্ডত প্ৰেছ কৰিব পাৰে শিফট আৰু এণ্ড তেতিয়াহ'লে দেখিছে একেবাৰে শেষলৈকে মোৰ সিলেক্ট হৈছে এতিয়া আপোনাৰ ইনচাৰ্চন পইণ্টটো দেখিছোঁ ইয়াত আছে আপুনি যদি ইনচাৰ্চন পইণ্টটো ডকুমেণ্টৰ একদম সন্মুখলৈ লৈ যাব বিচাৰে একেবাৰে প্ৰথমলৈ তেতিয়াহ'লে কিবৰ্ড শৰ্টকাটটো হ'ব কণ্ট্ৰল প্লাছ হোম দেখিছে ইনচাৰ্চন পইণ্টটো একেবাৰে প্ৰথমলৈ গুচি গৈছে আৰু যদি আপুনি ইনচাৰ্চন পইণ্টটো একেবাৰে তললৈ আনিব বিচাৰে তাৰমানে আপোনাৰ ডকুমেণ্টৰ একেবাৰে শেষলৈ তেতিয়াহ'লে কিবৰ্ড শৰ্টকাটটো হ'ব কণ্ট্ৰল প্লাছ এণ্ড দেখিছে ইনচাৰ্চন পইণ্টটো একেবাৰে আমাৰ ডকুমেণ্টৰ শেষলৈ গুচি আহিছে এতিয়া ধৰিলোঁ এই ছেকেণ্ড যিটো পেৰেগ্ৰাফ এই পেৰেগ্ৰাফটো মই ইয়াৰ পৰা উঠাই আনি থাৰ্ড পেৰেগ্ৰাফৰ তললৈ আনিব লাগে বা এই ছেকেণ্ড যিটো পেৰেগ্ৰাফ এনেকুৱা একে এটা পেৰেগ্ৰাফ থাৰ্ড পেৰেগ্ৰাফৰ তলত লাগে তেতিয়াহ'লে মই কি কৰিব লাগিব ছেকেণ্ড পেৰেগ্ৰাফটো মই সিলেক্ট কৰি মই তাক কপি কৰিব লাগিব ইয়াত আমি হোম টেবৰ ভিতৰত দেখিছোঁ ক্লিপবৰ্ড গ্ৰুপত কপি অপশ্যন আছে আমি তাত ক্লিক কৰিব পাৰোঁ বা আমি কিবৰ্ড শৰ্টকাট কণ্ট্ৰল প্লাছ চি প্ৰেছ কৰিলেও হ'ব কৰিলোঁ এতিয়া মই ইনচাৰ্চন পইণ্টটো ইয়ালৈ আনি ল'ম আনি এতিয়া মই পুনৰ হোম টেবৰ ভিতৰত পেষ্ট অপশ্যন দেখিছোঁ পেষ্টত তুমি ক্লিক কৰিলেও হ'ব নহ'লে কণ্ট্ৰল প্লাছ ভি আমি প্ৰেছ কৰাৰ লগে লগে দেখিছোঁ সেই 2 নম্বৰ যিটো পেৰেগ্ৰাফ তাৰ একদম একে এটা পেৰেগ্ৰাফ আমি ইয়াত দেখা পাইছোঁ গতিকে এইদৰে আমি কপি আৰু পেষ্ট কৰিব পাৰোঁ এতিয়া ধৰি ল'লোঁ মই ইয়াক ডিলিট কৰিব লাগে সিলেক্ট কৰি মই ডিলিট প্ৰেছ কৰাৰ লগে লগে ডিলিট হ'ব এতিয়া ধৰিলোঁ মই 2 নম্বৰ পেৰেগ্ৰাফটো ইয়াৰ পৰা সম্পূৰ্ণকৈ উঠাই আনিব লাগে ইয়াৰ পৰা একেবাৰে উঠাই আনি ইয়াক থাৰ্ড পেৰেগ্ৰাফৰ তলত বহাব লাগে তেতিয়াহ'লে আমি কি কৰিব লাগিব আমি তাক সিলেক্ট কৰিব লাগিব সিলেক্ট কৰি তাক কাট কৰিব লাগিব কাট গতিকে কাট আমি ইয়াতো আমি ক্লিক কৰিব পাৰোঁ অথবা আমি কিবৰ্ড শৰ্টকাট ব্যৱহাৰ কৰিব পাৰোঁ কণ্ট্ৰল প্লাছ এক্স দেখিলে সেইটো মোৰ তাৰ পৰা নাইকিয়া হৈ গ'ল এতিয়া মই কাৰ্চৰটো ইয়াত প্লেচ কৰি ল'ম প্লেচ কৰি আমি পুনৰ পেষ্ট কৰি দিম কণ্ট্ৰল প্লাছ ভি দেখিলে সেইটো পেৰেগ্ৰাফ তললৈ গুচি আহিলে গতিকে কপি আৰু পেষ্ট কৰিলে আমি ডুপ্লিকেট আমি এটা কপি বনাব পাৰোঁ কিন্তু কাট পেষ্ট কৰিলে আমি এটা বস্তু এঠাইৰ পৰা আনঠাইলৈ মুভ কৰিব পাৰোঁ দেখিলোঁ যে এতিয়া 2 নম্বৰ পেৰেগ্ৰাফটো ওপৰত নাই সম্পূৰ্ণকৈ সি তললৈ গুচি আহিলে এইদৰে আমি মুভ কৰিব পাৰোঁ এতিয়া আমি ধৰক এইটো কাম কৰিব নিবিচাৰোঁ আমি আগতে যেনেদৰে আছে তেনেদৰে ৰাখিব বিচাৰোঁ তেতিয়াহ'লে মই এটা কাম কৰিব পাৰোঁ যে আমি আনডু কৰি দিব পাৰোঁ আনডু কৰিলে কি হ'ব এতিয়া বৰ্তমান যিটো কাম কৰিলোঁ সেইটো কাম নোহোৱা হৈ যাব গতিকে আনডু কৰিবৰ কাৰণে কিবৰ্ড শৰ্টকাট হৈছে কণ্ট্ৰল প্লাছ জেড দেখিলে সি মই এতিয়া পেষ্ট কৰিছিলোঁ কাৰণে সি নাইকিয়া হৈ গ'ল আকৌ যদি আমি কৰোঁ কণ্ট্ৰল প্লাছ জেড সি আগৰ দৰে আগৰ ঠাইলৈ গুচি গ'ল এতিয়া যদি মই নহয় বোলে মই লাগে মোক তললৈ আনিব লাগে তেতিয়াহ'লে মই পুনৰ ৰিডু কৰিব পাৰোঁ ৰিডু কৰিবৰ কাৰণে কণ্ট্ৰল প্লাছ ৱাই দেখিলে সি তাৰ পৰা কাট হ'ল পুনৰ যদি ৰিডু কৰোঁ কণ্ট্ৰল প্লাছ ৱাই দেখিলে সি পুনৰ পেষ্ট হ'ল গতিকে আনডু কৰিলে এইমাত্ৰ যিটো কামাণ্ড মই দিছিলোঁ সেই কামাণ্ডটোৰ কামটো নোহোৱা হয় ৰিডু কৰিলে সেই কামাণ্ডটোৰ কাম পুনৰ হোৱা হয় গতিকে আনডু কৰিবৰ কাৰণে কণ্ট্ৰল প্লাছ জেড ৰিডুৰ কাৰণে কণ্ট্ৰল প্লাছ ৱাই হ'ল কণ্ট্ৰল প্লাছ ৱাই কৰিলোঁ পেষ্ট হ'ল এইদৰে আমি কাট পেষ্ট কৰিব পাৰোঁ আৰু কপি পেষ্টটো কৰিব পাৰোঁ এতিয়া মই যদি এই গোটেই ডকুমেণ্টটো সিলেক্ট কৰিব লাগে তেতিয়াহ'লে তাৰ কিবৰ্ড শৰ্টকাটটো হ'ব কণ্ট্ৰল প্লাছ এ দেখা পাইছে গোটেই ডকুমেণ্টটোৱে মোৰ সিলেক্ট হ'ব ডকুমেণ্টত যিমান টেক্সট আছে সকলোবোৰ সিলেক্ট হ'ব তাৰ উপৰি যদি কিবা ফটো থাকে বা টেবুল থাকে সকলোবিলাক বস্তুৱে সিলেক্ট হ'ব গোটেই ডকুমেণ্টটোৱে মোৰ সিলেক্ট হ'ব কণ্ট্ৰল প্লাছ এ প্ৰেছ কৰাৰ লগে লগে এতিয়া মই আৰু এটা কথা এইখিনিতে মই কৈ দিছোঁ চেঞ্জ কেছ অপশ্যনটো আমি ইতিমধ্যে পূৰ্বতে শিকি আহিছোঁ গতিকে চেঞ্জ কেছৰ আপুনি কিবৰ্ড শৰ্টকাট আছে কিবৰ্ড শৰ্টকাটটো হৈছে শিফট বাটনটো প্ৰেছ কৰিব লাগিব প্ৰেছ কৰি আপুনি F3 প্ৰেছ কৰিব লাগিব গতিকে এই পেৰেগ্ৰাফটো মই সিলেক্ট কৰিলোঁ এতিয়া শিফট প্ৰেছ কৰি যদি মই F3 প্ৰেছ কৰোঁ দেখিছে চেঞ্জ কেছ মোৰ এতিয়া মোৰ আপাৰ কেছ হৈছে এতিয়া লোৱাৰ কেছ হ'ল গতিকে এইদৰে আমি চেঞ্জ কেছ অপশ্যন আমি কিবৰ্ডৰ সহায়তো ইউজ কৰিব পাৰোঁ গতিকে আজিৰ ভিডিঅ'ত আমি টেক্সট ফৰমেটিং কিদৰে কৰিব পাৰি শিকিলোঁ আৰু এডিটিঙৰ কিছুমান সাধাৰণ কথা আমি শিকিবলৈ চেষ্টা কৰিলোঁ ইয়াৰ পিছৰ ভিডিঅ'ত আমি আন কিছুমান কথা জানিবলৈ চেষ্টা কৰিম